হাই এভৰিৱান সকলোকে স্বাগতম জনালোঁ আৰু এটা নতুন ভিডিঅ'লৈ। আজি মই তোমালোকৰ বাবে অতিকে এটা চবেই বিচাৰি থকা ভিডিঅ' লৈ আহিছোঁ, যিটো হ'ল অসমীয়া ক্লাছ 10ৰ বাবে। তাত কিছুমান কমন কুৱেশ্যন। এতিয়া চবেই মই কমন কুৱেশ্যন দিয়াৰ ইমান এটা মন নাছিলে, প্ৰত্যেকবাৰে দিওঁ আগতে কিছুমান আৰু আহিও যায়, আৰু সেইটোৰ পৰা কিন্তু ইমান এটা লাভ নহয় ল'ৰা ছোৱালীৰ, কাৰণ আল্টিমেটলি তোমালোকে একো নিশিকাগে। কিন্তু অসমীয়া এনেকুৱা এটা ছাবজেক্ট যিখিনি থিয়ৰী পাৰ্ট হয় সেইখিনি একো পিছত এনেও কামত নহয়। গ্ৰামাৰখিনি জানিলেও এটলিষ্ট থিয়ৰীখিনি তোমালোকৰ ইমান এটা কামত নাহে পিছলৈ। সেইবাবে ভাবিলোঁ অলপমান ইম্পৰ্টেণ্ট কুৱেশ্যন চাই দিওঁ। আৰু ছেকেণ্ড কথা, কোনোবাই যদি ভাল মাৰ্কছ পাব বিচাৰিছা, 95 এবভ লাগে, কাৰোবাক ভাল নম্বৰ লাগে 98, 100, কাৰণ মই নিজেও অসমীয়াত 98 পাইছিলোঁ। মই এটা কুৱেশ্যনো কমন কুৱেশ্যন পঢ়া নাই। গতিকে কোনোবাই যদি ভাল নম্বৰ এটা লাভ কৰিব বিচাৰিছা, তেনেহ'লে কমনৰ পিছত নদৌৰিবা। মই জাষ্ট এটাই কথা ক'ব বিচাৰিছোঁ ষ্টাৰ্টিঙতে, যে তোমালোকে যদি অসমীয়া প্ৰিপেৰেশ্যন কৰি আছা, তেনেহ'লে এই যিকেইটা কুৱেশ্যন মই আজি দেখাম সেইকেইটা নোচোৱাকৈ পৰীক্ষাত নাযাবা, কাৰণ হয়তো ইয়াৰ পৰা পৰীক্ষাত আহিব পাৰে। গতিকে আমি সেইবাবে বেছি দেৰি নকৰি আমি আমাৰ কুৱেশ্যনকেইটা আৰম্ভ কৰোঁ ব'লাচোন। মই ধুনীয়াকৈ এটা এটা পাঠৰ পৰা মই তোমালোকক কুৱেশ্যনবিলাক বনাইছোঁ। পাঠৰ পৰা এটা পাঠ ৱাইজ তোমালোকে ভিডিঅ'টো চলি থাকোঁতেই পজ কৰি পেলাই টিক কৰি ল'ব পাৰা, বা কুৱেশ্যনকেইটা লিখিও ল'ব পাৰা, ঠিক আছে। প্ৰথম, উদ্যোগী হওঁ আহা পাঠটোত কি প্ৰশ্ন আহিব পাৰে, ঠিক আছে। কিছুমান আহিবলগীয়া প্ৰশ্ন মই কৈছোঁ। এজন সফল উদ্যোগী হ'বলৈ কি দৰকাৰ? সফল উদ্যোগী হ'বলৈ কিয় কঠিন? টমাছ আলভা এডিছনে ইলেক্ট্ৰনিক বাল্ব তৈয়াৰ কৰাত কিয় বাৰে বাৰে বিফল হৈছিল? আৰু এটা কুৱেশ্যন আহিব পাৰে যে উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান। পাঠৰ সহায়ত বুজাই লিখিব লাগে। তাৰপিছত ধীৰুভাই আম্বানীৰ কথা আহিব পাৰে যে হাতত মূলধন আৰু শিক্ষাগত অৰ্হতা নথকাকৈ ধীৰুভাই আম্বানী কিদৰে সফল উদ্যোগী হৈছিল? তাৰপিছত আহোঁ ভাৰতীয় সংস্কৃতি পাঠটোত। আৰ্টৰ বিপৰীত পন্থা দুটা কি কি এইটো চাবা। সুৰ বস্তুৰ ওপৰত লোকসংগীতৰ প্ৰভাৱ কি হয়? ভাৰতৰ বুৰঞ্জীত কেনেকৈ স্থানীয় আৰু বহিৰাগতৰ মাজত এটা সাংস্কৃতিক সমন্বয় গঢ়ি উঠিছিল, সেইটো চাবা। তাৰপিছত চাবা, সংস্কৃতি হৈছে কোনো এটা জাতিৰ বাবে বা সমাজ এখনৰ জীৱন প্ৰতিভা। লেখকে সংস্কৃতিক জাতি বা সমাজ এখনৰ জীৱন প্ৰতিভা বুলি কিয় কৈছে? এইকেইটা কুৱেশ্যন। তাৰোপৰি ছেইম পাঠটোৰে সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজত পাৰ্থক্য। লিখকে ভাৰতীয় বুৰঞ্জী কিয় ৰাজ্যৰ উত্থান পতন ভঙা গড়াৰ বুৰঞ্জী বুলি কৈছিলে, এইটো চাবা। এইটো কুৱেশ্যন বহুত আহি থাকে হে। ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু, এইটো বুজাই লিখিব লাগে, এইটো আহি থাকে, দীঘল প্ৰশ্ন। তাৰোপৰি এইটো কুৱেশ্যনো বাৰে বাৰে আহি থাকে, অজন্তাৰ গুহাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱ বস্তু দুটা কি কি, ঠিক আছে। তাৰপিছত উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা। আৰু এইটো চাবা যে ভাৰতত বুৰঞ্জীত কেনেকৈ স্থানীয় আৰু বহিৰাগতৰ মাজত সাংস্কৃতিক সমন্বয় গঢ়ি উঠিছিল, বুজাই লিখা। এইটো অকণমান আগতো আমি চাগে কৈ আহিছিলোঁ ন, এনেকুৱা এটা ছেইম প্ৰশ্ন। এইটো ছেইম টাইপৰে প্ৰশ্ন, ঠিক আছে। মই পাৰ চেপ্টাৰ তোমালোকক 6-7টা 8টা এনেকুৱা কুৱেশ্যন দিব চেষ্টা কৰিম, কাৰণ চোৱা, মই তোমালোকক ভাল নম্বৰ পোৱাব লাগে, তো মোৰ ফালৰ পৰা মই যিমানখিনি পাৰোঁ তোমালোকক চেষ্টা কৰি দি আছোঁ। আৰু ভিডিঅ'টোৰ মাজতে এটা কথা কৈ থওঁ, কোনোবাই যদি অসমীয়াৰ নোটছ লাগে, তেনেহ'লে আমাৰ এই এপটো যে দেখিছা, মেথছ এণ্ড ফিজিক্স এপ, সেইটো ডাউনলোড কৰি লোৱা। জাষ্ট 250 ৰুপিজত 250 প্লাছ GST হয়। তাত মই নিজে যিবিলাক নোটছ লিখি মই নিজে 98 মাৰ্কছ পাবলৈ সক্ষম হৈছিলোঁ, সেইখিনি তোমালোকেও তাৰ পৰা ডাউনলোড কৰি তোমালোকে লিখিব পাৰিবা। কিছুমানে যদি ৰচনা এখন বা দুখন চোৱা নাই ধৰা, বা গ্ৰামাৰ কিবা বস্তু চোৱা নাই, তেনেহ'লে আমাৰ সেইটোত আহি যোৱা, তাত তোমালোকক ধুনীয়াকৈ দিয়া আছে। অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি। অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি, এইটো আহিব পাৰে। চাহ উদ্যোগৰ কৰ্মীসকল কোন কোন, তেওঁলোক ক'ৰ পৰা আহিছিল, এইটো চাবা। অসমৰ সংস্কৃতি বাৰেবৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণ হোৱাৰ কাৰণ কি? অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়, এইকেইটা। তাৰপিছত এই গোটেইবোৰ হ'ল স্বতঃপ্ৰণোদিতভাৱে হোৱা প্ৰক্ৰিয়া। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াত এইবিলাকক কি কৈছে? এইটো এটা নেক্সট এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, যে লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল, কিহৰ লগে লগে, সেইটো আহি থাকে। আৰু এইটো চাবা, এটা সংমিশ্ৰিত সংস্কৃতিপন্ন জাতি, ইয়াক নুই কৰাৰ কোনো যুক্তিতৰ্কৰ অৱকাশ নাই। এই লাইনটোৰ ওপৰত ভালকৈ চাবা, ঠিক আছে। আমি নেক্সট ইণ্টাৰনেটৰ তিতা মিঠাত যাওঁ। দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ স্বৰূপে দিছিলে? কুঁৱলীয়ে হাঁহি হাঁহি মাক দেউতাকৰ সমস্যাৰ নিমিষতে সমাধানৰ পথ প্ৰশস্ত কৰিলে। মাক দেউতাকৰ কি কি সমস্যা সমাধান কৰিলে, সেইটো দিছে। ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কিদৰে প্ৰভাৱ পেলায়, এইটো ইম্পৰ্টেণ্ট হয় হে এটা। তাৰপিছত এটা মুদ্ৰাৰ পিঠিৰ দৰে, দুটা পিঠিৰ দৰে এই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰে ভাল আৰু বেয়া দুটা দিশ থাকে। কোনে কাক কিয় কৈছিলে, এইটো চাবা। এই কথাই কুঁৱলীৰ মনত শংকাৰ সৃষ্টি কৰিলে, কি কথাই? তাৰপিছত
একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে এইটো মই পাঠটো ভুলকৈ আহিলে ইয়াতে অৰুণিমা সিনহা হ'ব লাগিছিলে। একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। অৰুণিমা সিনহাৰ জীৱনৰ ওপৰত আমি এইটো লিখিব লাগে। এভাৰেষ্টৰ বুকুত ভৰি থৈয়ে অৰুণিমাহঁতে খৰখেদাকৈ কিয় নামি আহিবলৈ বাধ্য হৈছিল এইটো চাবা। চিকিৎসালয়ৰ পৰা ওলাই আহি অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল। যুৱৰাজ সিঙে কিদৰে অৰুণিমাক অনুপ্ৰাণিত কৰিছিল, এইটো ইম্পৰ্টেণ্ট হয় এটা। অৰুণিমা সিনহাৰ এভাৰেষ্ট বৰ্ণনা দিব লাগে। আটাইবোৰে মুখবোৰ শুকাই টেমি যেন হৈ গৈছে, এইটো চাবা। ঠিক আছে। একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে, এইটো আমি ফাৰ্ষ্টতে চাইছিলোঁ। ঠিক আছে, তো এইটো ইম্পৰ্টেণ্ট হয়, মানে এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট, অৰণ্য যাত্ৰা। দলপতি হিচাপে কাক দায়িত্ব দিয়া হৈছিলে? মহিচন্দ্ৰ মিৰি কোন? কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিলে? নিগনা চিৰাকীৰ প্ৰকৃত নাম কি? তেওঁ কাক প্ৰথমে কাজিৰঙাৰ গড় দেখাইছিলে? ঠিক আছে। তাৰপিছত আহে অ' বাইদেউহঁত আমাক বচোৱা বচোৱা, এইটো কোনে কাক সম্বোধন কৰিছিলে? তাৰপিছত কাজিৰঙা গৈ পেলাই মানে শিক্ষাৰ্থীসকলে কি কি শিক্ষা লাভ কৰিলে সেইখিনি চাবা। কামত ল'ৰা ছোৱালী বুলি ভাগ নাই, যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা, কোনে কৈছিলে, কিয় কৈছিলে, ভালকৈ চাবা। তাৰপিছত প্ৰকৃতিৰ সুন্দৰ নিয়মে পাহিক কিদৰে আকৃষ্ট কৰে, এইটো ইম্পৰ্টেণ্ট। ঠিক আছে, তো ইমানখিনি কুৱেশ্যন দি আছোঁ। তোমালোকে যদি PDF-টোও লাগে তেনে আমাৰ মেথছ এণ্ড ফিজিক্স এপটো ডাউনলোড কৰি তাত ফ্ৰী মেটেৰিয়েলছত মই HSLC 2026 ফ'ল্ডাৰত মই এইটো দি থ'ম বাৰু। পাৰস্যত এভুমুখী। ইৰাণে কেতিয়া ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে? সেইটো চাবা। বুছেৰ চহৰখনৰ এটা বিৱৰণ। তেহৰানৰ প্ৰাকৃতিক অৱস্থা কেনেকুৱা? পাৰস্যৰ এটা কথাই মোক সদায় আকৰ্ষণ কৰিছিলে, কি কথা? ইৰাণীসকলৰ নৱবৰ্ষৰ বিষয় লাগে। তাৰপিছত চিৰিন ইবাদী কোন? তেওঁৰ সংগ্ৰাম। তেলৰ বাবে চলোৱা খনন কাৰ্যত মাডলগিং আহিলাসমূহৰ ভূমিকা কি? সেইটো চাবা। ঠিক আছে। নেক্সট, বৰগীত। কবিতালৈ আহিছোঁ। বৰগীতত 2-3টা কুৱেশ্যন বাৰে বাৰে আহি থাকে। এটা হ'ল বৰগীতৰ মূল ভাৱ, এটা হ'ল ব্ৰজাৱলী ভাষাৰ বিষয়ে, এটা হ'ল বৰগীতৰ লক্ষণ 3টা। এই 3টা প্ৰশ্ন বেছিকৈ ভালকৈ চাবা মানে। ঠিক আছে, তো আমি ব্ৰজাৱলী ভাষাৰ বিষয়ে চাব লাগিব। তাৰপিছত বৰগীতৰ 2টা বা 3টা ছাইড হ'বা, 3টাও আহিব পাৰে, লক্ষণ চাবা। মাধৱদেৱৰ সাহিত্যিক কৰ্মৰাজিৰ ভাগসমূহ। বৰগীতটোৰ মাজেৰে মাধৱদেৱৰ ভক্তিৰ ভাৱ কিদৰে প্ৰকাশ পাইছে, এইটো চাবা। আৰু মাধৱদেৱৰ ৰচিত ঝুমুৰাসমূহ, এইকেইটা কুৱেশ্যন চাবা। ঠিক আছে। বৰগীতটোৰ মূল ভাৱ মই অলৰেডি ক'লোঁ। চোৱা, তুমি গোটেইকেইটা কবিতাৰে মূল ভাৱখিনি চাই যোৱা, তাৰপিছত তোমাৰ তাৰ পৰা যেনেকুৱাই মানে ব্যাখ্যা কৰিব নাহক তুমি কৰি ল'ব পাৰিবা ধুনীয়াকৈ। তাৰপিছত ব্যাখ্যা কৰা কিছুমান, আমি প্ৰত্যেকটো কবিতাৰে কিছুমান স্পেচিয়েল পেৰেগ্ৰাফ ব্যাখ্যা কৰাৰ বাবে আমি আৰু ধুনীয়াকৈ চাই যাব লাগিব। তো ইয়াতে এইটো চাম, খনক খনন্দ যোগী, এইটো পইণ্ট চাম। ঠিক আছে, ইয়াত মই ধুনীয়াকৈ লিখি দিছোঁ, এইটো আমি চাম। তাৰপিছত এইটো এটা চাম, আতুৰ ভৈলহু হৰি বিষয় বিকলে, এইটো চাম। তাৰপিছত কৃপাৰ সাগৰ কৃপা কৰা একবাৰ, এইটো চাম ভালকৈ। 3টা চালোঁ আমি। তাৰপিছত আমি জিকিৰ পাঠটোত গৈছোঁ। ঠিক তেনেকৈ মই যেনেকৈ ক'লোঁ, জিকিৰ পাঠটোত 3টামান প্ৰশ্ন আহে। জিকিৰৰ মূল ভাৱ, জিকিৰৰ লক্ষণ আৰু আজান ফকীৰৰ পৰিচয়, এইকেইটা আহে। আজান ফকীৰৰ পৰিচয়, জিকিৰসমূহত ইছলাম ধৰ্মৰ কি কি কথা প্ৰকাশ পাইছে, এইটো চাবা। আসমানৰ কুতুব তৰা আদমৰ জাত, এইটো। সজাত মইনা আছে ঘনে লগাই মাত, এইটো চাবা। কোনবোৰ গীতৰ সৈতে জিকিৰৰ সাদৃশ্য আছে, এইটো চাবা। জিকিৰৰ বিষয়ে, সজাৰ মইনাটি, এইটো বহুত আহে। ঠিক আছে, সজাৰ মইনাটিৰ যোনটো পংক্তি। বাকী এইকেইটা পংক্তি ভালকৈ চাবা। খুদা ৰচুল লুকাই আছে নকৰা বিচাৰ, এইটো। মক্কাৰ দুৱাৰত চাহাব ত্ৰিবেণী ঘাট, পানী মৰে পিয়াহত, এইটো বহুত আহি থাকে, পানী মৰে পিয়াহত। আৰু দেও মাৰি পাৰ হৈ জীৱই আছে চাই, এই 4টা। তাৰপিছত প্ৰশস্তি কবিতাটোৰ মূল ভাৱ আহে। তাৰপিছত প্ৰশস্তি কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে, কি কি বস্তু টানি আনিছে। তাৰপিছত উঠা সেই ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ, এইটো চাবা। তাৰপিছত প্ৰশস্তি কবিতাটোৰ মাজে প্ৰকৃতিৰ কি সুন্দৰ ৰূপ প্ৰকাশ পাইছে, এইটো পংক্তি চাবা। মন্দিৰৰ উপেক্ষিতৰ অভাৱ বোলেও, আৰু প্ৰশস্তি কবিতাটোৰ সাৰাংশ। মই অসমীয়া কবিতাটোৰ মূল ভাৱ লিখিব আহে। ঠিক আছে। তাৰোপৰি কবিয়ে মৰাৰ পিছতো পুনৰ অসমতে জন্ম ল'ব কিয় বিচাৰে, সেইটো আহে। অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছিলে। তাৰপিছত ক'ত অত বল পালে অসমৰ সেনানীয়ে, এইটো চাবা। অসমৰ পুৰুষ আৰু নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিলে। হেংদাং জিলিকিল, এইটো পংক্তি। তাৰপিছত মই অসমীয়া কবিতাটোত অসমৰ অতীত গৌৰৱৰ চানেকি কিদৰে ফুটি উঠিছে, কবিতাটোৰ সাৰাংশ। আৰু কবিৰ দেশপ্ৰেম কিদৰে প্ৰকাশ পাইছে, এইটো আহি থাকে হে। তাৰপিছত দৃশ্যান্তৰ কবিতাটোৰ মূল ভাৱটোতো চাবাই। তাৰোপৰি হেৰা অচিনাকি মানুহজন তোমাক কি লাগে ইয়াত, এইটো চাবা। সময়টো আছিল গধূলি, এইটো।
এই কংক্ৰিটৰ হাবিখনত তেওঁক বিচাৰি নাপালোঁ, এইটো চাবা। ঠিক আছে, তাৰপিছত মই যেতিয়া হাতত ধৰি তেওঁক আগুৱাই দিছিলোঁ, এইটো চাবা। আৰু দৃষ্টান্তৰ কবিতাটোত কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে, এইটো চাবা। তাৰপিছত বিষাদ যোগ পাঠটোত কি প্ৰশ্ন আহিব পাৰে? কুৰুক্ষেত্ৰ ৰণৰ আৰম্ভণিতে কৃষ্ণ, যুধিষ্ঠিৰ, ভীম আৰু অৰ্জুনে কি শংখ বজাইছিলে? কুলক্ষয় দোষ কাক বোলে? আততায়ী কাক বোলে? অৰ্জুনে শ্ৰীকৃষ্ণ উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল? ভট্টদেৱে কবিৰত্ন আৰু ভাগৱত ভট্টাচাৰ্য উপাধি কিয় লাভ কৰে? ভট্টদেৱৰ গদ্যৰ দুটা বৈশিষ্ট্য, আবে পাণ্ডৱ শবৰ যুধোক্ষৱ শুনা, এইটো চাবা। তাৰপিছত এইটো পংক্তি চাবা আৰু তোমাৰ পাঠটোত উল্লেখ কৰা অনুসৰি পাণ্ডৱসকলৰ যুদ্ধোৎসৱৰ বিষয়ে লিখা, এই দুটা চাবা। ঠিক আছে, এইটো চাবা। কুৰুক্ষেত্ৰ ৰণৰ আৰম্ভণিতে কি শংখ বজাইছিল, এইটো ক'লোৱে। তাৰপিছত জানাৰ ৰাজা যুদ্ধৰ সন্মুখত, এই পংক্তিটো চাবা। প্ৰাচীন ভাৰতীয় শিক্ষা কি আহিব পাৰে? আৰ্য শিক্ষা কলাবিদ্যা কিমানটি? তাৰপিছত আৰ্য শিক্ষা কলাবিদ্যা শিকোৱা দুটা বিভাগ। বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ বিষয়ে চাবা। প্ৰাচীন ভাৰতৰ 4খন বিশ্ববিদ্যালয়। নালন্দা বিশ্ববিদ্যালয়ত কোনো খৰচ নোলোৱাকৈ কি বিষয়ত শিক্ষাদান কৰিছিল? আৰু প্ৰাচীন ভাৰতীয় শিক্ষাৰ যিকোনো 2খন বিশ্ববিদ্যালয়। এইখিনি বস্তু ভালকৈ মই যি কৈছোঁ ন, সেইখিনি মানে চাবই লাগিব। প্ৰত্যেক পাঠৰে 6-7টা 8টা যেইটাই কুৱেশ্যন নাই দিয়া, গোটেইকেইটা ভালকৈ চাই যোৱা, তাৰ পৰাই আহিব। আজিকালি শিক্ষাৰ লগত প্ৰাচীন কালৰ শিক্ষাৰ পাৰ্থক্য কি? আৰ্যকলাৰ কলাবিদ্যা কিমানটা? প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলাবিদ্যা, এইটো চাবা। ঠিক আছে, তাৰপিছত 2-3টা পাঠ আহিছে, মানে ওপৰত পাঠৰ নামটো থাকি গ'ল, তোমালোকে চাই ল'বা। এইটো গাঁতত কাণিয়াৰ চেতুৰী হ'ব। এইটো গাঁততে পুততে পেটাৰী বান্ধোতে ধনত লাগিল জুই, এইটো চাবা। তথাপি তোহাক দেশন্তে দৰত উৰি যায় মোৰ জীৱ, এইটোও চাবা ভালকৈ। ঠিক আছে, এইটো বহুত ইম্পৰ্টেণ্ট হয় হা। এইটো মাকৰ কি গুণৰ কথা ক'বলৈ শিশু কৃষ্ণৰ লাজ লাগে, এইটো চাবা। শ্ৰীধৰ কণ্ডলীৰ বিষয়ে, এইটো চাবা। আৰু কাঠবাজি বুলি জগতে হাস, এই বস্তুটো ভালকৈ চাবা হে। গাঁততে পুততে, এইটো চাবা, অলপ আগত কৈ আহিলোঁ। মুহুৰ মুখতো লাজ লাগে বৰ, এইটো চাবা। কানাই চাতুৰী কবিতাটোৰ মূল ভাৱ। তাৰপিছত কথা কহন্তে, এইটো চাবা। শ্ৰীকৃষ্ণই বিভিন্ন ৰূপত বিভিন্ন সময়ত কি ৰূপ ধাৰণ কৰিছিলে, এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। তাৰপিছত আনকাল যদি দুখ দেখা মোৰ পাৰিবা মোক গালি, এইটো চাবা। ঠিক আছে, তাৰপিছত ধৰ ঝাৰু ধৰ ভাই, ইয়াৰ 2-3টা প্ৰশ্ন আহে। এটা মূল ভাৱ আহিব পাৰে, এটা আহে অম্বিকাগিৰি ৰায়চৌধুৰী কিদৰে স্বদেশ প্ৰেমৰ কথা প্ৰকাশ পাইছে, সেইটো। ঠিক আছে, তাৰপিছত নহ'লে যে বিশ্বসভাত নহ'ব তোৰ বহাৰ ঠাই, এইটো পংক্তি চাবা। আৰু হ'ল তোৰ সময় হ'ব জাতিৰ ঝাৰুজাৰ যে ভাই, এইটো চাবা। মূল ভাৱটো ক'লোঁ। তাৰপিছত পূজা দিলি পৰচৰণত জীৱন ঢালি ধাৰে ঋণে, এইটো পংক্তি চাবা। তাৰপিছত বৈচিত্ৰ্যময় অসম পাঠটোত 2-3টা প্ৰশ্ন বাৰে ছেইম টাইপৰ প্ৰশ্ন আহি থাকে, তো সেইকেইটাই মই আনিছোঁ। এটা হ'ল বৈচিত্ৰ্যময় অসম নামৰ যোনটো পাঠ, তাত থকা যিকোনো 2টা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তি, মানে যিকোনো 2টা জনগোষ্ঠীৰ মাজৰ পৰা 2জন ব্যক্তিৰ বিষয়ে লিখিব লাগে, প্ৰথম সেইটো। ছেকেণ্ড, যিকোনো 2টা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ, এটা হ'ল ব্যক্তিৰ বিষয়ে, এটা হ'ল যিকোনো 2টা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণৰ বিষয়ে। থাৰ্ড হ'ল যিকোনো 2টা জনগোষ্ঠীৰ বিষয়ে। তো আমি এই 3টা টাইপৰ প্ৰশ্ন আমি চাব লাগিব। ইয়াৰ পৰা 6 নম্বৰীয়া প্ৰশ্ন আহিব। কি ক'লোঁ? যিকোনো 2টা জনগোষ্ঠী, সেই জনগোষ্ঠীৰ ভিতৰৰ 2জন ব্যক্তি, আৰু সেই জনগোষ্ঠীৰ ভিতৰত 2টা উৎসৱ। ঠিক আছে, এইকেইটা পইণ্ট ভালকৈ চাবা, 6 নম্বৰীয়া প্ৰশ্নৰ বাবে লিখিবা। মই আকৌ কৈছোঁ, মই যিমানখিনি প্ৰশ্ন ক'লোঁ প্ৰত্যেকটোৰে নোটছ আমাৰ এভেইলেবল আছে। আমাৰ যোনটো তোমালোকে অসমীয়া কোৰ্চ ল'বা, ক'ত ল'বা? মেথছ এণ্ড ফিজিক্স এপত। অলৰেডি আমাৰ 250-300 ল'ৰা ছোৱালীয়ে সেইখিনিলৈ পঢ়ি আছে গোটেই অসমত। ভাবা তেনেহ'লে তোমালোকেও যদি ল'ব বিচাৰিছা, এপটো ডাউনলোড কৰা। জাষ্ট ₹270 মান হ'ব GST মিলাই, সেইটো পে' কৰা। তোমালোকে কিবা পাঠৰ যদি কিবা প্ৰশ্ন লিখা নাই এতিয়ালৈকে, সেইটোৰ পৰা চাই তোমালোকে ধুনীয়াকৈ লিখি ল'ব পাৰিবা যিমান সোনকালে পাৰি। তাত গ্ৰামাৰ, তাৰপিছত ৰচনা, আবেদন, তাৰপিছত ক্লাছৰ চেপ্টাৰৰ যিমান নোটছ চব এভেইলেবল আছে মই লিখা। একো চিন্তা কৰিব নালাগে। আৰু চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি যাবা যদি ভিডিঅ'টো ভাল লাগিল।